বশিষ্ঠ আৰক্ষীৰ জালত দুধৰ্ষ চোৰ গ্ৰেপ্তাৰ কৰা চোৰ দুটাৰ পৰা বৃহৎ পৰিমাণৰ চুৰি মোবাইল লেপটপ আৰু 5 লাখৰো অধিক ধন জব্দ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা শ্যাম দলৈ ওৰফে ছেম আৰু নিতুল মেধি ওৰফে ৰমণী নামৰ চোৰ দুটাই শনিবাৰে বশিষ্ঠৰ জনকপুৰৰ পৰাও চুৰ কৰিছিল এটা লেপটপ। সেই লেপটপৰ সন্ধানত অভিযান চলাই বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চোৰ দুটাক। লেপটপটো চুৰ কৰি 15 মাইলৰ মোল্লাহ মোবাইল চেণ্টাৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত বিক্ৰী কৰিছিল চোৰ দুটাই। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী সৰ্বত মোল্লাকো। আচ্ছা, কি হ'ল যে আমাৰ কালি গধূলি এটা আমাৰ তাতে চুৰি ইনফৰমেশ্যন আহিল যে আপোনাৰ সেই জনকপুৰ আমাৰ বিষ্ণুৰাভা পথৰ ওচৰত বেলতলাত এটা লেপটপ মানে কোনো ঘৰত নথকা অৱস্থাত তলা ভাঙি লৈ গ'ল। তেওঁৰ নামটো হ'ল আপোনাৰ কমলেন কাঞ্চনমালা সিনহা বুলি। তেওঁৰ মানে ঘৰৰ পৰা ৰুমৰ পৰা কোনোবা চুৰে মানে লৈ গ'ল আৰু চুৰ কৰি। তো সেই হিচাপত তেওঁ 112 ইমাৰ্জেঞ্চি কলত জনালে, আমাৰ পুলিচ টিম গ'ল। সেই বেচিছত আমি এটা কেছ ৰেজিষ্টাৰ কৰিলোঁ কালি 10525 বশিষ্ঠ কেছ। তো আমি এই কেছটোত তদন্ত মানে পটাপট মানে ইমিডিয়েট একশ্যন লোৱাত আমি যিকেইটা চুৰ কৰিছে সেইকেইটাক আমি চিনাক্তকৰণ কৰিলোঁ আজি। এই দুটাৰ নাম হ'ল কমে শ্যাম দলে এলাইজ শ্যাম আৰু এটা নাম হ'ল নিতুল মেধি ৰমণী। দুজনৰ ঘৰৰ সোণাপুৰ। তাৰপিছত আমি এপ্ৰিহেঞ্চন কৰিলোঁ। এপ্ৰিহেঞ্চন কৰি সিহঁতে স্বীকাৰোক্তি কৰে যে আমি সিহঁতে চুৰ কৰা বুলি। আচ্ছা, কি হ'ল